নমস্কাৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। ITI এডমিশ্যন প্ৰক্ৰিয়া আজিৰ পৰা আৰম্ভ হৈছে। যিসকলে মেট্ৰিক হাই ছেকেণ্ডেৰী পাছ কৰাৰ পাছত ITI পঢ়িম বুলি ভাবি আছিলে তেওঁলোকে আজিৰ পৰা অনলাইন যোগে আবেদন কৰিব পাৰিব। আপোনালোকে নিজৰ মোবাইলতে অনলাইন যোগে আবেদন কৰিব পাৰিব। মই লেপটপৰ স্ক্ৰীনত দেখুৱাই দিম কিদৰে কেনেকৈ আপোনালোকে অনলাইন এপ্লাই কৰিব লাগিব, টেট চিলেকশ্যন কেনেকৈ কৰিব লাগিব, লাষ্ট ডেট কেতিয়া, ডকুমেণ্ট কি আপলোড কৰিব লাগিব, সম্পূৰ্ণ প্ৰক্ৰিয়াটো ষ্টেপ বাই ষ্টেপ দেখুৱাই দিম। প্ৰথমতে নটিফিকেশ্যনখন দেখুৱাই লৈছোঁ, নটিচ আছাম ITI 2025। তাত ক্লিক কৰিলেই আপোনালোকৰ যিখন নটিচ আছে সেইখন ডাউনলোড হৈ যাব। 8 পাছ কৰি 10 পাছ কৰি বা হাই ছেকেণ্ডেৰী পাছ কৰি আপোনালোকে ITIত এডমিশ্যন ল'ব পাৰে। ঠিক আছে, এতিয়াতো যিহেতু মেট্ৰিক হাই ছেকেণ্ডেৰী বহুতো ছাত্ৰ ছাত্ৰীয়ে পঢ়াৰ পাছত ভাবে যে ITI পঢ়িম, সেইবাবে আপোনালোকৰ অনলাইন এপ্লাই কৰিব লাগিব। এপ্লাইটো 22 তাৰিখৰ পৰা আৰম্ভ হৈছে, চলি থাকিব 10 জুনলৈকে। 10 জুন হৈছে লাষ্ট ডেট। বিয়লি 5 বজালৈকে অনলাইন আবেদন চলিব। তাৰ আগত আপোনালোকে যিমান পাৰে সোনকালে কৰি ল'ব। নটিচখনৰ লিংকটো মই ডেছক্ৰিপশ্যনত দি দিছোঁ, তাৰ পৰা আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব। ইয়াৰ পাছত আছে চিডিউলখন। এতিয়া চিডিউল আপোনালোকৰ টেট চিলেকশ্যন কেতিয়া হ'ব, কেতিয়া ডকুমেণ্ট ভেৰিফিকেশ্যন কৰিব লাগিব সেইটো মই এবাৰ দেখুৱাই দিছোঁ আপোনালোকক। অফিচিয়েল ৱেবছাইটটো মই ডেছক্ৰিপশ্যনতে দি দিছোঁ, তাত গৈ পেলাই আপোনালোকে চিডিউলখন বা নটিচখন চাব পাৰিব। চিডিউল অপশ্যনটোত ক্লিক কৰি দিয়াৰ লগে লগে দেখিছে কাউন্সেলিং চিডিউল 2025-25ৰ যিখন চিডিউল আছে সেইখন প্ৰকাশ পাইছে। তাত ক্লিক কৰি দিয়াৰ লগে লগে চিডিউলৰ PDF-টো আপোনালোকৰ ডাউনলোড হৈ যাব। আপোনালোকে মোবাইলতে চাব পাৰিব। ডাইৰেক্ট চিডিউলৰ PDF-টো মই ডেছক্ৰিপশ্যনত দি দিছোঁ, ডেছক্ৰিপশ্যনৰ পৰা আপোনালোকে ডাউনলোড কৰিব পাৰিব। কাউন্সেলিং চিডিউল ITI আছাম 2025 দেখিছে আপোনালোকে। ৰেজিষ্ট্ৰেশ্যন কৰাৰ ডেটটো হৈছে 22 মে'ৰ পৰা 10 জুনৰ ভিতৰত। 22 মে'ৰ পৰা 10 জুনৰ ভিতৰত আপোনালোকে ৰেজিষ্ট্ৰেশ্যন প্ৰক্ৰিয়াটো কমপ্লিট কৰিব লাগিব। ৰেজিষ্ট্ৰেশ্যন কৰাৰ পাছতে আপোনালোকে ডকুমেণ্ট ভেৰিফিকেশ্যন কৰিবগৈ লাগিব। নিয়েৰেষ্ট যিখন আপোনালোকৰ ITI গভৰ্ণমেণ্ট ITI কলেজ আছে তাত গৈ আপোনালোকে ডকুমেণ্টখিনি ভেৰিফিকেশ্যন কৰিব লাগিব। যদি আজি অনলাইন কৰিছে আপুনি কাইলৈ মানে গৈ পেলাই আপোনালোকে কৰি ল'ব পাৰিব। অৰ্থাৎ 11 জুনৰ আগত আপোনালোকে ডকুমেণ্ট ভেৰিফিকেশ্যন কৰিব লাগিব। আৰু কেৱল খোলা বাৰতহে যাব, কলেজ খোলা বাৰতহে যাব। আপোনালোকৰ কোনোবা বন্ধ দেওবাৰ বা বন্ধ দিনত নাযাব, চৰকাৰী বন্ধ থাকিলে নাযাব। আৰু আপোনালোকৰ যিটো অফিচ টাইম 10টাৰ পৰা ধৰি লওক 4টালৈকে, সিমান সময়তহে আপোনালোকৰ ভেৰিফিকেশ্যনটো হ'ব। ঠিক আছে, ডকুমেণ্ট গোটেইখিনি লৈ যাব লাগিব যিখিনি অনলাইন কৰোঁতে আপলোড কৰিছিলে, কাষ্ট হওক, PRC চাৰ্টিফিকেট, লগতে আপোনালোকৰ 10-12ৰ মাৰ্কশ্বিট। যদি কেৱল 10 পাছ কৰিছে তেনেহ'লে 10ৰ মাৰ্কশ্বিট চাৰ্টিফিকেট, সেই গোটেইখিনি আপোনালোকে লৈ যাব লাগিব। যদি আপোনাৰ অৰিজিনেলখন অহা নাই, দুদিনমান অপেক্ষা কৰক, 11 জুনলৈকে যিহেতু সময় আছে। যদি অৰিজিনেলখন নাহে তেনেক্ষেত্ৰত আপোনালোকে অনলাইন ডাউনলোড কৰাখনো দিব পাৰিব। তাৰপাছত 13 জুন তাৰিখে আপোনালোকৰ যিটো ৰেংক আছে ৰেংকটো জেনেৰেট হ'ব। তাৰপাছত 14 তাৰিখৰ পৰা, জুনৰ 14ৰ পৰা 17 তাৰিখৰ ভিতৰত আপোনালোকে চইচ ফিলিং কৰিব পাৰিব। অৰ্থাৎ কোনটো ট্ৰেডত আপুনি এডমিশ্যন ল'ব, ফিটাৰ ল'বনে, ইলেক্ট্ৰিচিয়ান ল'বনে, প্লাম্বাৰ ল'বনে, সেইখিনি আপোনালোকে 14 তাৰিখৰ পৰাহে কৰিব পাৰিব। ঠিক আছে, এতিয়া কৰিব নোৱাৰে, এতিয়া কেৱল আপোনালোকে ৰেজিষ্ট্ৰেশ্যনে কৰিব পাৰিব। তাৰপাছত চইচ ফিলিং কৰাৰ পাছত প্ৰথম আপোনালোকৰ যিটো ছিট এলটমেণ্ট আছে সেইটো 19 তাৰিখে হ'ব। 19 তাৰিখে যদি আপোনাৰ যিখন লিষ্ট মাৰিব তাত যদি আপুনি ছিট পায় তেনেহ'লে 20, 21, 23 তাৰিখে গৈ পেলাই আপোনালোকে এডমিশ্যনটো ল'বগৈ লাগিব। ঠিক আছে, যোনখন কলেজতে আপুনি ছিটটো পাইছে সেই কলেজখনত গৈ পেলাই আপোনালোকে অফলাইন এডমিশ্যনটো ল'বগৈ লাগিব। তাৰপাছত পুনৰ আপোনালোকৰ ছেকেণ্ড কাউন্সেলিং হ'ব। ছেকেণ্ড কাউন্সেলিঙৰ আকৌ আপোনালোকৰ ৰিজাল্ট দিব। তাৰপাছত আপোনালোকে আকৌ ডেট দি দিছে, আকৌ ডেটৰ মতে গৈ এডমিশ্যন ল'বগৈ লাগিব। সম্পূৰ্ণ চিডিউলখন আপোনালোকে চাই ল'ব, ডেছক্ৰিপশ্যনতে মই দি দিছোঁ, তাৰ পৰা ডাউনলোড কৰি ল'ব পাৰিব। এতিয়া হওক ৰেজিষ্ট্ৰেশ্যন প্ৰক্ৰিয়াটো। ৰেজিষ্ট্ৰেশ্যন প্ৰক্ৰিয়াটো কি ডকুমেণ্ট লাগিব, কেনেকৈ কৰিব লাগিব সম্পূৰ্ণ দেখুৱাই দিম। ভিডিঅ'টো চাই যদি অলপ হ'লেও উপকৃত হয় চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। প্ৰথমতে অফিচিয়েল ৱেবছাইটটোত আপোনালোকে অ'পেন কৰক। তলতে আপোনালোকে registration/login for Assam ITI Counseling 2025 সেই অপশ্যনটোত আপোনালোকে ক্লিক কৰিব। সেই অপশ্যনটো ক্লিক কৰাৰ পাছতে আপোনালোকৰ ৰেজিষ্টাৰ কেণ্ডিডেট চাইন ইন দেখিবলৈ পাইছে। আপোনালোকে এপ্লিকেশ্যন পাছপৰ্ট দি পেলাই লগইন কৰি পেলাই আহিছে। যিহেতু আপোনালোকে এতিয়ালৈকে ৰেজিষ্ট্ৰেশ্যন কৰাই নাই সেইবাবে আপোনালোকে এপ্লিকেশ্যন ID-টো নাপাব। প্ৰথমতে তললৈ স্ক্ৰল কৰিব। তলত স্ক্ৰল কৰিলে আপোনালোকে দেখিবলৈ পাব ফ্ৰেছ কেণ্ডিডেট ৰেজিষ্ট্ৰেশ্যন। ফ্ৰেছ কেণ্ডিডেট ৰেজিষ্ট্ৰেশ্যন অপশ্যনটোত আপোনালোকে ক্লিক কৰিব। তাৰপাছত আপোনাৰ সন্মুখত কিছুমান টাৰ্ম এণ্ড কণ্ডিশ্যন আহিব। এই টাৰ্ম এণ্ড কণ্ডিশ্যনখিনি আপোনালোকৰ যিখিনি দেখিছে, আপোনালোকে যিখিনি টাৰ্ম এণ্ড কণ্ডিশ্যন আছে এইখিনি আপোনালোকে এগ্ৰী কৰিব লাগিব। আই এগ্ৰী অপশ্যনটোত আপোনালোকে যেতিয়া ক্লিক কৰিব তেতিয়া আপোনালোকৰ যিখন ৰেজিষ্ট্ৰেশ্যন ফৰ্ম আছে সেই ৰেজিষ্ট্ৰেশ্যন ফৰ্মখন অ'পেন হ'ব। ৰেজিষ্ট্ৰেশ্যন ফৰ্মখনত প্ৰথমতে কি ফিল আপ কৰিব লাগিব আপোনালোকে চাই লওক। প্ৰথমতে দিব লাগিব কিছুমান পাৰ্চনেল ডিটেইলছ, য'ত নেকি আপোনাৰ নিজৰ নাম, ফাদাৰ নেম, মাদাৰ নেম, ডেট অফ বাৰ্থ আৰু জেণ্ডাৰটো চিলেক্ট কৰিব লাগিব, মোবাইল নাম্বাৰ, ইমেইল ID এইখিনি দিব লাগিব প্ৰথম ৰেজিষ্ট্ৰেশ্যন ফৰ্মখন ফিল আপ কৰোঁতে। নেম, ফাদাৰ নেম, মাদাৰ নেম আপোনাৰ মেট্ৰিকৰ ডকুমেণ্টত যিদৰে আছে সেইদৰে ফিল আপ কৰিব। তাৰপিছত এটা পাছৱৰ্ড দিব লাগিব, পাছৱৰ্ডটো শুদ্ধকৈ দিব, কেপচাৰ কোডটো ফিল আপ কৰি ছাবমিট অপশ্যনটোত ক্লিক কৰিব।
অনলাইন কৰোঁতে যদি কিবা অসুবিধা পায় কমেণ্ট কৰিব বা হোৱাটছআপ গ্ৰুপৰ লিংকটো মই ডেছক্ৰিপশ্যনত দি দিছোঁ, তাতো জইন হৈ মেছেজ কৰিব পাৰিব। ছাবমিট কৰাৰ পাছত য়েছ কৰিব, তাৰপাছত আকৌ প্ৰিভিউ কৰিবলৈ আহিব, ভালদৰে আপোনালোকে ডাটাখিনি চাই ল'ব। যদি কিবা ভুল আছে এডিট অপশ্যনটোত ক্লিক কৰি আপোনালোকে এডিট কৰিব পাৰিব। যদি সকলো ঠিকেই আছে ছাবমিট এণ্ড নেক্সট অপশ্যনটোত ক্লিক কৰিব। তাৰপাছত আপোনাৰ যিটো ৰেজিষ্টাৰ ইমেইল আইডি আৰু মোবাইল নাম্বাৰ আপুনি ফিল আপ কৰিছিলে তাত অ'টিপি যাব, ইমেইলতো অ'টিপি যাব, মোবাইলতো অ'টিপি যাব, দুইটা বেলেগ বেলেগকৈ আপোনালোকে শুদ্ধকৈ ফিল আপ কৰিব। তাৰপাছত পুনৰ যিটো চিকিউৰিটি পিন আছে, যিটো কেপচাৰ কোড আছে, সেইটো আপোনালোকে ফিল আপ কৰি ভেৰিফাই এণ্ড ফাইনেল ছাবমিট অপশ্যনটোত আপোনালোকে ক্লিক কৰিব। যদি আপোনাৰ মোবাইল বা ইমেইলত অ'টিপিটো যোৱা নাই তেনেহ'লে ছাইডত আপোনালোকে ৰিচেণ্ট অ'টিপি অপশ্যন পাব, ৰিচেণ্টো কৰিব পাৰে। ভেৰিফাই কৰি দিয়াৰ পাছতে আপোনালোকৰ সন্মুখত আপোনাৰ ডেস্কবৰ্ডটো এইদৰে শ্ব' কৰিব। দেখিছে ৰেজিষ্ট্ৰেশ্যন ফৰ্মৰ যিটো ষ্টেটাছ আছে সেইটো কমপ্লিট দেখুৱাইছে, বাকী এপ্লিকেশ্যন ফৰ্ম, কোৱালিফিকেশ্যন ডিটেইলছ, কণ্টেক্ট ডিটেইলছ এইখিনি বৰ্তমান ইনকমপ্লিট দেখুৱাই আছে, অৰ্থাৎ এইখিনি মই ফিল আপ কৰিব লাগিব। এতিয়া ছাইডতো আপোনালোকে গোটেই অপশ্যনখিনি নিশ্চয় দেখিবলৈ পাইছে। আপোনালোকে গোটেইখিনি আপোনালোকে মোবাইল নাম্বাৰ ভেৰিফাই, ইমেইল আইডি ভেৰিফাই, গোটেইখিনি মোৰ বৰ্তমান ভেৰিফাই হৈ আছে। তললৈ আহিব, ফিল এপ্লিকেশ্যন ফৰ্ম অপশ্যনত আপোনালোকে ক্লিক কৰিব। তাৰপিছত আপোনালোকৰ সন্মুখত যিখন এপ্লিকেশ্যন ফৰ্ম আছে এপ্লিকেশ্যন ফৰ্মখন খোল খাব। এপ্লিকেশ্যন ফৰ্মখন ফিল আপ কৰোঁতে আপোনালোক সাৱধান হ'ব, যদি ভুলকৈ ফিল আপ কৰে তেতিয়া ডকুমেণ্ট ভেৰিফিকেশ্যন সময়ত আপোনাৰ ৰিজেক্টো হ'ব পাৰে, সেইবাবে আপোনালোকে ভালদৰে চাই চিতি শুদ্ধকৈ ফিল আপ কৰিব। নেশ্যনেলিটি, তাৰপৰা ডমিচিয়েল ষ্টেট আছাম এইখিনি চিলেক্ট কৰিব, ৰিলিজনটো দিব, কেটেগৰীটো দিব, জেনেৰেল, SC, OBC, যদি OBC হয় তেনেহ'লে OBC কি কাষ্ট হয়, কোচ, চুতীয়া, আহোম এইখিনি চিলেক্ট কৰিব লাগিব, ঠিক আছে। আৰু কাষ্ট চাৰ্টিফিকেট আপোনালোকৰ থাকিবই লাগিব, ঠিক আছে। যদি কাষ্ট চাৰ্টিফিকেট নাথাকে তেনেহ'লে আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন নহ'ব। যিমান পাৰে সোনকালে আপোনালোকে কাষ্ট চাৰ্টিফিকেট যদি নাই আবেদন কৰক, যদি PRC নাই এইখিনি আপোনালোকে আবেদন কৰি ৰাখক। কেনেকৈ এপ্লাই কৰিব লাগে তাৰ ওপৰত মই ডিটেইলছত ভিডিঅ' বনাই দি ৰখা আছে, আপোনালোকে চাব পাৰে। তাৰপিছত এইখিনি আছে আপোনাৰ ফেমিলি এনুৱেল ইনকম কিমান হয় আৰু হায়েষ্ট কোৱালিফিকেশ্যন, আপুনি যদি 10 পাছ কৰিছে 10 পাছ, যদি হাই ছেকেণ্ডেৰী পাছ কৰিছে তেনেহ'লে 12 পাছ অপশ্যনটো আপোনালোকে চিলেক্ট কৰিব। যদি গ্ৰেজুৱেশ্যন কৰিছে গ্ৰেজুৱেশ্যনটো আপোনালোকে চিলেক্ট কৰিব পাৰে, ঠিক আছে। এইখিনি গোটেইখিনি ফিল আপ কৰি হোৱাৰ পাছত 7 নেক্সট অপশ্যনটো ক্লিক কৰিব, তাৰপাছত য়েছ কৰিব। তাৰপাছত আহিব অলপ সময় ৱেইট কৰিব। তাৰপাছত আহিব আপোনালোকৰ কোৱালিফিকেশ্যনৰ ডিটেইলছখিনি ফিল আপ কৰিবলৈ, অৰ্থাৎ আপোনালোকৰ 10ৰ ডাটাখিনি ফিল আপ কৰিব বা 12ৰ ডাটাখিনি ফিল আপ কৰিব লাগিব। ইয়াত দেখিছে আপোনালোকে ক্লাছ 8 অৰ ইকুইভেলেণ্ট ডিটেইলছ, যদি 8 পাছৰ মাৰ্কশ্বিটখন আছে আপোনালোকে দিব পাৰে, 8 পাছখন নিদিলেও কোনো কথা নাই, আপোনালোকে 10 পাছখন দিবই লাগিব। ইয়াত দেখিছে ক্লাছ 10 অৰ ইকুইভেলেণ্ট ডিটেইলছ, এইটো আপোনালোকে টিক মাৰ্ক দিব। যিহেতু 8ৰ মাৰ্কশ্বিট কাৰো ওচৰত নাথাকেই বা আপোনালোকৰ যদি 8 পাছ কৰিম বুলি ভাবিছে তেনেহ'লেও কৰিব পাৰে, গোটেইখিনি ট্ৰেড নোৱাৰিব, কিছুমান ট্ৰেড 8 পাছৰ আছে, সেইখিনি আপোনালোকে ভালদৰে ৱেবছাইটতে পাই যাব চাবলৈ। তাৰপাছত মই 10 পাছটো চিলেক্ট কৰিছোঁ, তাৰপাছত পাছিং ষ্টেটাছটো পাছ চিলেক্ট কৰিব লাগিব। তাৰপাছত ইয়েৰ অফ পাছিং, কোন চনত পাছ কৰিছে, যদি এইবাৰ পাছ কৰিছে 2025 চন, যদি ইয়াৰ আগৰবাৰ পাছ কৰিছে 2024 চন, আপুনি কোন চনত পাছ কৰিছে এইটো আপোনালোকৰ মাৰ্কশ্বিটত থাকিব, সেই মাৰ্কশ্বিটত চাই পেলাই আপোনালোকে ফিল আপ কৰি ল'ব। তাৰপাছত আহিব ছাবজেক্টখিনি আপোনালোকে ইয়াত ফিল আপ কৰিব লাগিব, অৰ্থাৎ ক্লাছ 10ত আপোনাৰ কি কি ছাবজেক্ট আছিলে। আছামিজটো দিব, আছামিজ এটা কথা মনত ৰাখিব, আছামিজৰ চাইজত ই বুলি থাকে, সেইখিনি ফিল আপ নকৰিব, আপোনাৰ মাৰ্কশ্বিটত যেনেকৈ আছে ছাবজেক্টটো তেনেকৈ ফিল আপ কৰিব। আছামিজ ফিল আপ কৰিছোঁ, তাৰপাছত পাছিং ষ্টেটাছটো পাছ চিলেক্ট কৰিব লাগিব। তাৰপাছত মেক্স মাৰ্ক, অৰ্থাৎ আপুনি কিমান মাৰ্কৰ হৈছিলে এক্সামটো, 100 মাৰ্ক, তাৰপৰা অবটেইন মাৰ্কত আপুনি কিমান পালে, আছামিজত কিমান পালে 100ৰ ভিতৰত সেইটো ফিল আপ কৰিব লাগিব। তাৰপিছত ঠিক তেনেদৰে ইংলিছটো ফিল আপ কৰিব, চিৰিয়েলি আহি থাকিব আপোনাৰ মাৰ্কশ্বিটখনত যেনেকৈ আছে তেনেকৈ আহি থাকিব। ইংলিছৰো কেইবাটাও ভাগ আছে, আপোনালোকে কেৱল ইংলিছটোহে চিলেক্ট কৰিব। তাৰপাছত পাছ, তাৰপাছত পুনৰ আপোনালোকৰ অলপ সময় লোডিং হয়, মাৰ্কখিনি ফিল আউটতে অলপ সময় লোডিং হয়, যেতিয়া আপুনি পাছিং ষ্টেটাছটো বা ছাবজেক্টখিনি চিলেক্ট কৰে তেতিয়া আপোনালোকৰ অলপ সময় লোডিং হোৱা দেখিবলৈ পোৱা যায়। তাৰপাছত আছে জেনেৰেল মেথছ, ঠিক আছে, কেৱল মেথছ বুলিও এটা অপশ্যন আছে, মেথমেটিক্স বুলিও আছে, সেইটো চিলেক্ট নকৰিব, জেনেৰেল মেথমেটিক্স অপশ্যনটো চিলেক্ট কৰিব, ঠিক আছে। কেৱল ছায়েন্স বুলিও এটা আছে, কিন্তু আপোনালোকৰ যিহেতু মাৰ্কশ্বিটত জেনেৰেল ছায়েন্স বুলি থাকে সেইবাবে জেনেৰেল ছায়েন্স বুলিহে চিলেক্ট কৰিব। জেনেৰেল মেথমেটিক্স মই চিলেক্ট কৰিলোঁ, তাৰপাছত পুনৰ পাছ অপশ্যনটো চিলেক্ট কৰিম, তাৰপৰা পুনৰ মই মেক্স মাৰ্ক 100, তাৰপাছত কিমান পালোঁ সেইটো মই ফিল আপ কৰিম, ঠিক আছে। তেনেদৰে ছায়েন্সৰ ফিল আপ কৰিব, তাৰপাছত আপোনাৰ যিটো আছিলে ছ'চিয়েল ছায়েন্স সেইখন ফিল আপ কৰিব। তাৰপাছত আপোনালোকে এড ছাবজেক্ট কৰিব, ঠিক আছে। 5টা ফিল আপ কৰিবলৈহে, 5টা ছাবজেক্ট ফিল আপ কৰিবলৈহে, কিন্তু আপোনাৰ যিটো ইলেক্টিভ ছাবজেক্ট আছে সেইটো এড কৰিবৰ বাবে এড ছাবজেক্ট অপশ্যনটো আপোনালোকে ক্লিক কৰিব, তেতিয়া আৰু এটা বক্স অপেন হ'ব। তাৰপিছত আপোনাৰ যদি হিন্দী আছিলে হিন্দী, ছাইডত ই বুলি থাকিব ইলেক্টিভ, সেইটো আপোনালোকে চিলেক্ট কৰিব। তাৰপিছত পুনৰ পাছিং ষ্টেটাছটো দিব, তাৰপিছত আপোনাৰ মেক্স মাৰ্ক আৰু আপোনাৰ যিটো অবটেইন মাৰ্ক আছে সেইখিনি ফিল আপ কৰিব। তাৰপিছত তলত এবাৰ চেক কৰিব আপোনাৰ টোটেল মাৰ্ক আৰু যিটো মাৰ্ক অবটেইন আছে আপুনি 600ৰ ভিতৰত কিমান পালে সেইটো মিলিছেনে নাই মিলা, ঠিক আছে। এইখিনি চাই ল'ব, গোটেইখিনি যদি শুদ্ধ আছে তেনেহ'লে আপোনালোকে 7 নেক্সট অপশ্যনটোত ক্লিক কৰিব। 7 নেক্সট অপশ্যনটোত ক্লিক কৰাৰ পাছতে আপোনালোকৰ আহিব, অলপ সময় ৱেইট কৰি দিব। এতিয়া আপোনালোকৰ এড্ৰেছৰ ডিটেইলছখিনি ফিল আপ কৰিব লাগিব।
প্ৰথমতে ভিলেজ নেম তাৰ পাছত আছে আপোনালোকৰ সাব লোকেলিটি বা আপোনাৰ যিখন পুলিশ ষ্টেচন নেম সেইখিনি দিব লাগিব অপচনেল হয় নিদিলেও কোনো কথা নাই কিন্তু দি দিব পিএস বুলি দি পেলাই পুলিশ ষ্টেচন পিও বুলি দি পেলাই পোষ্ট অফিচ তাৰ পাছত ইণ্ডিয়া আসাম ডিস্ট্ৰিক্টখন সিলেক্ট কৰিব পিন কোড দিব এইখিনি ফিল আপ কৰি ল'ব তাৰ পাছত অল্টাৰনেটিভ এটা মোবাইল নাম্বাৰ আৰু ইমেইল আইডি দিব লাগে অপচনেল হয় নিদিলেও কোনো কথা নাই যদি দিব বিচাৰে আপোনালোকে ফেমিলি কাৰোবাৰ মোবাইল নাম্বাৰ দি দিব পাৰে তাৰ পাছত প্ৰেজেন্ট এড্ৰেছ সেম এজ কৰস্পন্ডেন্ট এড্ৰেছ অপচনটোত আপোনালোকে টিক মাৰ্ক দিব তাৰ পাছত আপোনালোকে সেভ এণ্ড নেক্সট অপচনত ক্লিক কৰিব সেভ এণ্ড নেক্সট কৰাৰ পাছতে আহিব আপোনালোকৰ ডকুমেণ্ট আপলোড কৰিবলৈ ডকুমেণ্ট আপলোড কৰোঁতে সুবিধা হ'ব যদি আপোনালোকৰ কোৱালিটি বেয়া হয় যদি বেছি ব্লাৰ হৈ থাকে তেনেহ'লে আপোনালোকৰ ৰিজেক্ট হ'ব পাৰে সেইবাবে ভালদৰে আপোনালোকে ফটো ক্লিক কৰি PDF বনাই আপলোড কৰিব প্ৰথমতে আছে এক নম্বৰতে আছে আপোনাৰ ফটোগ্ৰাফ এখন পাছপোৰ্ট ফটো আপোনালোকে আপলোড কৰিব লাগিব সাইজটো 20 to 50 KB ভিতৰত হ'ব লাগিব ডেট অফ বাৰ্থ সাৰ্টিফিকেট আপোনালোকে বাৰ্থ সাৰ্টিফিকেটখন দিব পাৰে যদি বাৰ্থ সাৰ্টিফিকেটত কিবা ভুল আছে তেনেহ'লে মেট্ৰিকৰ এডমিটটো দি দিব তাৰ পাছত আছে ক্লাছ 10 ৰ মাৰ্কশিট এণ্ড সাৰ্টিফিকেট মাৰ্কশিট আৰু সাৰ্টিফিকেটৰ এটা সিঙ্গল PDF কৰি আপোনালোকে আপলোড কৰিব লাগিব দেখিছে বাৰ্থ সাৰ্টিফিকেট আপোনাৰ ডেট অফ বাৰ্থ সাৰ্টিফিকেটখনো আপোনালোকৰ PDF কৰি আপলোড কৰিব লাগিব ডেট অফ বাৰ্থ সাৰ্টিফিকেটত আপোনালোকে মেট্ৰিকৰ এডমিটটোৱে দিব যিমান পাৰে ঠিক আছে তাৰ পাছত আপোনালোকৰ চুজ ফাইল অপচনত গৈ পেলাই আপোনালোকে ফাইলটো সিলেক্ট কৰি প্ৰিভিউ এণ্ড আপলোড অপচনটোত ক্লিক কৰিব মই ইয়াৰ পৰা প্ৰথমতে সিলেক্ট কৰি লৈছো ডকুমেন্ট এখিনি লাগিব যদি আপোনালোকৰ OBC বা EWS ক্যান্ডিডেট হয় তেনেহলে আপোনালোকৰ OBC সাৰ্টিফিকেটখন বা কাষ্ট সাৰ্টিফিকেটখন লগতে EWS সাৰ্টিফিকেট যদি ইয়েস কৰে তেনেহলে হেখিনি আপলোড কৰিব লাগিব যেহেতু মই জেনেৰেল ক্যান্ডিডেট এজনৰ কৰিছো সেইবাবে এখিনি আপলোড কৰিবলৈ অহা নাই আপলোড কৰিবৰ বাবে চুইচ ফাইল অপচনত ক্লিক কৰিম তাৰ পাছত ফাইলৰ পৰা আপোনালোকে ফটোখন সিলেক্ট কৰি ল'ব ওপেন কৰি দিব বা মোবাইলত যদি কৰি আছে আপলোড কৰি দিব তাৰ পৰা প্ৰিভিউ এণ্ড আপলোড অপচনটোত ক্লিক কৰিব এতিয়া আপোনালোকৰ ফটোখন প্ৰিভিউ কৰিবলৈ আহিব তাৰ পৰা সেভ অপচনটোত ক্লিক কৰিব এই তাৰ পৰা আকৌ পুনৰ আপোনালোকে ক্লিক হিয়াৰ টু ভিউ অপচনটোত ক্লিক কৰি কনফাৰ্ম হৈ ল'ব এবাৰ ভিউ কৰি পেলাই সকলো ঠিকে আছে নে নাই এইদৰে আপোনালোকে ডকুমেন্টখিনি আপলোড কৰি ল'ব ডকুমেন্ট গুটেখিনি মোৰ আপলোড কৰা হৈ গৈছে দেখিছে আপোনালোকে ক্লাছ 10 ৰ মই এডমিটটো দিছো ডেট অফ বাৰ্থ সাৰ্টিফিকেটত তাৰ পাছত 10 ৰ আপোনাৰ যিখন ক্লাছ 10 ৰ মাৰ্কশিট এণ্ড সাৰ্টিফিকেট দুইখন মই PDF কৰি আপলোড কৰি দিছো সেভ এণ্ড নেক্সট অপচনটোত ক্লিক কৰিব তাৰ পাছত আহিব ফাইনেল প্ৰিভিউ এণ্ড ফাইনেল সাবমিট কৰিবলৈ আহিব ভালদৰে আপোনালোকে প্ৰিভিউ কৰিব যদি কিবা ভুল হৈ আছে তেনেহলে এতিয়াই কাৰেকচনটো কৰি ল'ব যদি সকলো ঠিকে আছে তাৰ পাছতে ফাইনেল সাবমিটটো কৰিব এদিছে সম্পূৰ্ণ ফৰ্মখন প্ৰিভিউ কৰিবলৈ আহিছে মই ভালদৰে এবাৰ চাই লৈছো মাৰ্কখিনি এবাৰ ভালদৰে আপোনালোকে চাই ল'ব কেতিয়াবা আপোনালোকৰ ভুলও হৈ যাব পাৰে যদি মোবাইলত কৰে আপোনালোকে ডেস্কটপ মোডটো অন কৰি ল'ব ক্ৰোম ব্ৰাউজাৰত আপোনালোকে ডেস্কটপ মোডটো অন কৰি ল'ব তেতিয়া আপোনালোকৰ কৰিবলৈ অলপ সুবিধা হ'ব ঠিক আছে মোবাইলতো কৰিব পাৰিব আপোনালোকে কেফেত গৈ প্লাই ইমানখিনি পইচা খৰচ কৰি কৰাৰ প্ৰয়োজন নাই নিজে কৰিব পাৰিব যদি কিবা অসুবিধা পায় কমেন্ট কৰিব ঠিক আছে তাৰ পাছত আহিব গোটেই ডিটেইলছখিনি আপোনালোকে ভালদৰে চাই ল'ব কন্টাক্ট ডিটেইলছখিনি আছে সেইখিনিও আপোনালোকে ভালদৰে চাই ল'ব ডকুমেন্টখিনি ভালদৰে প্ৰিভিউ কৰিব যদি কোৱালিটি বেয়া হৈ যায় তেনেহলে আপোনালোকে সাবমিট নকৰিব যদি সকলো ঠিকে আছে তেনেহলে ডিক্লেৰেচনটো টিক মাৰ্ক দি প্লাই সেভ এণ্ড ফাইনেল সাবমিট অপচনটোত আপোনালোকে ক্লিক কৰিব ফাইনেল সাবমিট কৰি দিয়াৰ পাছত কোনো ধৰণৰ এডিটৰ অপচনটো নাথাকে হেতু কথা মনত ৰাখিব আপোনালোকে দেখিছে মই ফাইনেল সাবমিট কৰি দিছো ফাইনেল সাবমিট কৰি দিয়াৰ লগে লগে আপোনালোকৰ ডেস্কটপটো এইদৰে শো কৰিব দেখিছে এইদৰে শো কৰিছে তাৰ পাছত আপোনালোকে তল সাইডত দেখিবলৈ পাব সিস্টেম জেনাৰেটেড লেটাৰ ভিউ অবলিক ডাউনলোড লেটাৰ অপচনত গৈ পেলাই আপোনালোকে ফৰ্মৰ PDFটো ডাউনলোড কৰি ল'ব পাৰিব সিস্টেম জেনাৰেটেড লেটাৰ তাৰ পাছত ভিউ এণ্ড ডাউনলোড লেটাৰ অপচনত ক্লিক কৰিব তাৰ পাছত লেটাৰ ডাউন ডকুমেন্ট টাইপ অপচনটোত আপোনালোকে জেনাৰেটেড ক্যান্ডিডেট প্ৰফাইল লেটাৰ আপোনালোকে হেতু সিলেক্ট কৰিব তাৰ পৰা ৰাউন্ড 1 টো সিলেক্ট কৰি ভিউ অপচনটোত ক্লিক কৰি দিব তাৰ পাছত আপোনাৰ যেটো PDF আছে PDFটো জেনাৰেট হৈ যাব ইয়াৰ পৰা আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব ঠিক আছে এই PDFটো লৈ যাব লাগিব আপোনালোকে ডকুমেন্ট ভেৰিফিকেচন সময়ত এটো প্ৰিন্ট কৰি উলিয়াই ল'ব লগত আপোনালোকে যি ডকুমেন্ট আপলোড কৰিছিলে ক্লাছ 10 ৰ মাৰ্কশিট সাৰ্টিফিকেট এডমিট বাৰ্থ সাৰ্টিফিকেট কাষ্ট সাৰ্টিফিকেট যদি আপলোড কৰিছিলে হে গুটেইখিনি ডকুমেন্ট লৈ গৈ আপোনালোকে ডকুমেন্ট ভেৰিফিকেচন কৰিবকে লাগিব এ দেখিছে এইদৰে আপোনালোকে ডাউনলোড কৰি ল'ব এইদৰে অতি সহজতে আপোনালোকে ITR ৰ বাবে ৰেজিষ্ট্ৰেচন কৰিব পাৰিব ৰেজিষ্ট্ৰেচনটো আপোনালোকে নিজৰ মোবাইলতে কৰি লওক এতিয়াও যথেষ্ট সময় আছে 10 জুনলৈকে যেহেতু সময় দিয়া হৈছে যিমান পাৰে সোনকালে কৰি ল'ব লাষ্টলৈ থাকিলে আপোনালোকৰ সাৰ্ভাৰটো ডাউন হোৱা দেখিবলৈ পোৱা যায় ধন্যবাদ আজিৰ ভিডিওটো ইমান আছিল ভিডিওটো চাই যদি আপোনালোক অলপ উপকৃত হৈছে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু ITR অনলাইন কৰোঁতে যদি কিবা অসুবিধা পায় তেনেহলে কমেন্ট কৰি জনাব ধন্যবাদ